নিযুত মইনা আঁচনিৰ পিছত এইবাৰ নিযুত বাবু আঁচনিৰ শুভাৰম্ভ। আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ছাত্ৰক মাহে মাহে আৰ্থিক অনুদান দিব চৰকাৰে। স্নাতক শাখাৰ ছাত্ৰই পাব 1000 টকাকৈ, স্নাতকোত্তৰৰ ছাত্ৰই পাব 2000 টকাকৈ। বুধবাৰে গুৱাহাটীত এই নিযুত বাবু আঁচনিৰ আওতালৈ অহা ভেঞ্চাৰ আৰু চৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰসকলক আৰ্থিক অনুদান আগবঢ়ালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰথম বছৰ মুঠ 47,395 জন ছাত্ৰই পাব আৰ্থিক অনুদান। আগন্তুক 3টা বৰ্ষত 10 লাখ ছাত্ৰক সামৰি লোৱাৰ লক্ষ্য ৰাজ্য চৰকাৰৰ। আগন্তুক মাৰ্চ মাহত দ্বিতীয় কিস্তিৰ ধন লাভ কৰিব ছাত্ৰসকলে। যোৱা বিত্তীয় বৰ্ষৰ বাজেটত আমি যিমান আঁচনি এনাউন্স কৰিছিলোঁ প্ৰায়বোৰ আঁচনি আমি ৰূপায়ণৰ পৰ্যায়লৈ লৈ আহিবলৈ সক্ষম হৈছোঁ। যিসকল হিতাধিকাৰী হ'ব তেওঁলোকৰ বাৰ্ষিক আয় 4 লাখ টকাৰ তলত হ'ব লাগিব। আজি আমাৰ অসমৰ বহুত ছাত্ৰসকলে এই নিযুত বাবু আঁচনি লাভ কৰিছে। নিযুত মইনা আঁচনিৰ সফলতাৰ বাবেই নিযুত বাবু আঁচনিৰো দাবী আহিছিল। আজি সেই আঁচনিৰ শুভ আৰম্ভণি হয়। বুধবাৰে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ শুভাৰম্ভ ঘটালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই আঁচনিৰ অধীনত স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীক 12 মাহৰ বাবে 2500 টকাকৈ আগবঢ়াব চৰকাৰে। সাধাৰণতে ডিগ্ৰী পাছ কৰাৰ পিছত লগে লগে ল'ৰা ছোৱালীয়ে চাকৰি নাপায়। কোনোবাই লোকসেৱা আয়োগৰ পৰীক্ষাৰ কাৰণে, কোনোবাই বেংকৰ পৰীক্ষাৰ কাৰণে, কোনোবাই আন প্ৰফেশ্যনেল কোৰ্চ কৰিবৰ কাৰণে মাজত তেওঁলোকে 1-2 বছৰ সংগ্ৰাম কৰিব লাগে। এই সময়ছোৱাত তেওঁলোকে যাতে আৰ্থিক অসুবিধাৰ সন্মুখীন হ'ব নালাগে সেইবাবে আমি তেওঁলোকক মাহত 2500 টকা কৰি দিম 12 মাহৰ বাবে। চৰকাৰী শিক্ষা প্ৰতিষ্ঠানৰ গৱেষকৰ বাবে মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনিও আৰম্ভ কৰিলে চৰকাৰে। PhD স্কলাৰসমূহক 25,000কৈ টকা এককালীন এটা সাহায্য দিছোঁ। যদি কোনোবা বিশেষভাৱে সক্ষম PhD স্কলাৰ আছে তেওঁলোকক আমি 40,000 টকাৰ এককালীন সাহায্য দিছোঁ। খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত এই তিনিওখন আঁচনিৰ শুভাৰম্ভ ঘটোৱাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 2টা বিশেষ ঘোষণা। বিমানবিলাক কণ্টিনিউৱাছ মেইনটেইন আৰু ৰিপেয়াৰিং কৰি থাকিব লাগে। তাৰ হাব এটা এতিয়া অসমত আমি স্থাপন কৰাৰ দিশত আগবাঢ়িছোঁ। গুৱাহাটী বিমানবন্দৰ প্ৰাধিকৰণে ৰাজ্য চৰকাৰৰ লগত সহযোগিতা কৰি এই MRO ইউনিটটো স্থাপন কৰিব। এৰোনেটিক্স আৰু এভিয়েশ্যনৰ ক্ষেত্ৰত আমাৰ যুৱক যুৱতীসকলৰ কৰ্ম সংস্থাপনৰ নতুন পথ এটা মুকলি হ'ব। অহা 10 দিনমানৰ ভিতৰত আমি আৰু এটা নতুন আৰম্ভ কৰিম। সেইটো হ'ল ৰাফেল বিমানখন যোনে প্ৰস্তুত কৰিছে আৰু যোনে ইয়াক মেইনটেইন আৰু ৰিপেয়াৰিং কৰিব সেই কোম্পানীটোৰ নাম হ'ল দছাল্ট ইঞ্জিনিয়াৰিং লিমিটেড। তেওঁলোকে গুৱাহাটী ইঞ্জিনিয়াৰিং কলেজত হাব এটা নিৰ্মাণ কৰিছে। আমি উদ্বোধন কৰিম যাতে আমাৰ গুৱাহাটী ইঞ্জিনিয়াৰিঙৰ ল'ৰাই ৰাফেল বিমানৰ যিটো ইক'ছিষ্টেম তাত যাতে কাম কৰিব পাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়া মতে ৰাজ্যৰ ITI আৰু পলিটেকনিকসমূহত স্থাপন হ'ব অতিৰিক্ত প্ৰযুক্তি প্ৰশিক্ষণ কেন্দ্ৰ। আজি আমি আৰু এটা কাম কৰিলোঁ। আমাৰ অসমৰ পলিটেকনিক আৰু ITI সমূহত টাটা টেকনলজিৰ সৈতে লগ লাগি আমি একোটা ডাঙৰ প্ৰশিক্ষণ বা প্ৰযুক্তি কেন্দ্ৰ স্থাপন কৰিলোঁ য'ত অট'মেশ্যন, এডভান্স মেচিন লাৰ্ণিং এই গোটেইবিলাকৰ বিষয়ে, ডিজিটেল প্ৰিণ্টিং গোটেইবিলাকৰ বিষয়ে আমাৰ ষ্টুডেণ্টে শিকিব পাৰিব। 6খনত চলি আছিলে, বহুত ষ্টুডেণ্টৰ ডিমাণ্ড। আজি নতুনকৈ 34খন আমি আৰম্ভ কৰিছোঁ। টোটেল অসমত 72খন হ'ব। ভিডিঅ' জাৰ্নেলিষ্ট উপমন্যু ৰাভাৰ সৈতে ঋত্বিক কৌশিকৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।